নমস্কাৰ আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নাইবা অসম চৰকাৰৰ অধীনৰ তাৰমানে যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আৰু আপোনালোকে যদিহে আপোনাৰ SBIৰ একাউণ্টৰ জৰিয়তে যদিহে আপোনালোকে চেলাৰী লাভ কৰে তেনেহ'লে SBI কৰ্তৃপক্ষই আপোনাৰ যোৱা 16 অক্টোবৰ তাৰিখে এক শেহতীয়া আপোনাৰ জাননী প্ৰকাশ কৰিছে আৰু যাৰ ফলত আপোনাৰ SBIৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ বহুতো সুবিধা পাবলৈ গৈ আছে আৰু সেয়েহে আপোনালোকৰ যি SBI একাউণ্টত চেলাৰী লাভ কৰে সেই চেলাৰী পেকেটত আপোনালোকে যে যিকোনো চৰকাৰৰ অধীনৰ কৰ্মচাৰী নহওক কিয় এতিয়াৰ পৰা আপোনালোকৰ সেই চেলাৰী একাউণ্টত আপোনাৰ কি থাকিব এয়া চাওক পাৰ্চনেল একাউণ্ট ইঞ্চুৰেঞ্চ সেয়া আপোনাৰ আগতে আছিলে 20 লাখ টকালৈকে যিটো আপোনাৰ ডেট কভাৰ কৰিব আৰু সেয়া আপোনাৰ বৰাই 40 লাখ টকা কৰা হৈছে এয়া আপোনাৰ সেভিং একাউণ্ট থাকিলে আপোনাৰ 40 লাখ টকালৈকে লাভ কৰিব পাৰিব এয়া নিশ্চয় ভাল খবৰ আনহাতে আপোনালোকৰ যদিহে আপোনাৰ প্লেনত ইয়াৰ যদিহে কিবা দুৰ্ঘটনাগ্ৰস্ত হয় আগতে আপোনাৰ 30 লাখ টকা আপোনাৰ ইঞ্চুৰেঞ্চ লাভ কৰিছিলে এই চেলাৰী একাউণ্টৰ পৰা যিটো বৰাই আপোনাৰ 100 লাখ কৰা হৈছে এয়া নিশ্চয় ভাল খবৰ আনহাতে আপোনালোকৰ যদিহে পাৰ্মানেণ্ট টোটাল ডিসেবিলিটি কভাৰ যদিহে আপোনালোকৰ কিবা এটা অংগ বেয়া হৈ যায় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে 20 লাখলৈকে টকা লাভ কৰিব আৰু লকাৰৰ কনচেশ্যন সেয়াও দিয়া আছে তাৰ মানে SBI আপোনাৰ ইয়াতে 40 লাখ টকালৈকে ইঞ্চুৰেঞ্চ কভাৰৰ লগতে আপোনাৰ কি হ'ল যদি কিবা অংগ ডেমেজ হ'লেও আপোনালোকে 20 লাখ টকা লাভ কৰিব আৰু এয়া আপোনাৰ SBI জনাইছে আপোনাৰ চেলাৰী একাউণ্টৰ এয়া এক নতুন শেহতীয়া আপডেট সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য সকলোতে আগত পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ।